আঁচনিটোৰ নাম হল নিযুত মইনা। নিযুত মানে 10 লাখ। ঠিক আছে, এতিয়া আমাৰ চৰকাৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকৰ নাম ভৰ্তি বিনা পইচাত কৰি আৰু কলেজত নাম ভৰ্তি ফ্ৰী আছে, কিন্তু নাম ভৰ্তিটোহে ফ্ৰী। কিতাপ কিনিব লাগিব, কলেজত অহা যোৱা কৰিব লাগিব। এই কাৰণে বহুত ল'ৰা ছোৱালী, বিশেষকৈ ছোৱালীক এতিয়াও মাক বাপেকে কলেজত মেট্ৰিক পাছ কৰাৰ পিছতো নপঢ়ে। এতিয়া মেট্ৰিক চলি আছে। এইবাৰ যিসকলে মেট্ৰিক পাছ কৰি কলেজত এডমিশ্যন ল'ব, তেওঁলোকৰ বিনা পইচাৰ এডমিশ্যনটো হ'বই। তেওঁলোকক আমি আৰু 10,000 টকা চৰকাৰৰ পৰা দি দিম ছোৱালীবিলাক। আৰু যিবিলাকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি কলেজত এডমিশ্যন ল'ব গ্ৰেজুৱেশ্যনৰ কাৰণে, তেওঁলোকক আমি 12,500 টকা দিম। আৰু যিবিলাকে ইউনিভাৰ্চিটিত পঢ়িব, তেওঁলোকক আমি 15,000 টকা তেওঁলোকক আমি তেওঁলোকৰ একাউণ্টত দিম। ইমান সুবিধা আমি কিয় দিছো? যাতে কোনো ছোৱালী কলেজত যোৱাৰ পৰা যাতে বঞ্চিত হৈ নাথাকে। সেইকাৰণে মই আজি আমাৰ মিটিঙত যিমান মা আৰু দেউতা আছে, তেওঁলোকক মই অনুৰোধ কৰিম, এইবাৰ ধেমাজিত যিমান ছোৱালী মেট্ৰিক পাছ কৰিব, প্ৰত্যেকজনী ছোৱালীয়ে যাতে কলেজত এডমিশ্যন লয়, তাৰ বাবে আপোনালোকক মই চিন্তা কৰিবৰ বাবে অনুৰোধ কৰিম। হ'বনে নাই? নহ'ব কোন কোন হাত দাঙকচোন। চৰকাৰে 10,000 টকা বেংক একাউণ্টত দিব আৰু গ্ৰেজুৱেশ্যনত 12,500 টকা দিব। গতিকে 9ৰ ছোৱালী, 10ৰ ছোৱালী, স্কুটিটো আছে, চাইকেলটো আছে, বিনামূলীয়া নাম ভৰ্তিটো আছে। এইবাৰ লগত আমি টকাও দিয়াৰ বাবে ব্যৱস্থা কৰিম, যাতে কিতাপ পত্ৰ ঘৰৰ পৰা অহা যোৱাৰ সুবিধাখিনি পাই যায়। দুদিন পিছত ক'ব যে দাদা ল'ৰাবিলাকক নিদিয়ে, ল'ৰাবিলাককো দি আছো লাহে লাহে। কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো নহয়, গতিকে প্ৰথম কামটো ছোৱালীক আৰম্ভ কৰিব লাগে, হয়নে নহয়? সেইকাৰণে যিহেতু আমি চবেই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো, গতিকে চৰকাৰী আঁচনি যিয়ে আঁচনি আৰম্ভ কৰো, প্ৰথম ছোৱালীক দি আৰম্ভ কৰিব লাগে, তাৰপিছত প্ৰথম মহিলাক দি আৰম্ভ কৰিব লাগে, হয়নে নহয়? মই ভুল কৰো নেকি? কোনো এটা হাত মাৰা নাই, মই ভুল কৈছো নেকি? যে আপোনালোকে মহিলাসকলৰ কাৰণে ডাঙৰ হাত চাপৰি এটা বজাই দিয়ক না। এতিয়া ঘৰত কোনোবা গিৰিয়েক যায় নেকি মদ পানী খাই যায় নেকি? কাৰ কাৰ গিৰিয়েক যায়? হাত দান দেখাকৈ নাথাকিব, ধৰিব যে যিখন সমাজত আই মাতৃসকল আগবাঢ়ি যায়, সেইখন সমাজে সকলোতকৈ আগবাঢ়ি যায়। সেইকাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আজিকালি ভাষণত কৈ থাকে লাখপতি দিদি। লাখপতি দিদি অসমত কি হ'ব? লাখপতি বাইদেউ। এই যে আমি মহিলাৰ স্কিমটো লৈছো, প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম। যিসকল মহিলাই ভাল কাম কৰিব, পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম। তাৰ 12,500 ঘূৰাই দিব লাগিব, 12,500 ঘূৰাই দিব নালাগে। তাৰমানে 25 আৰু 10, 35টো আমিয়ে দি দিলো। বাকীখিনি আপোনালোকে উপাৰ্জন কৰি একো একোজনী মহিলা লাখপতি হ'ব লাগিব। হ'ব লাগিব নে নাই? কোনে কোনে হ'ব নালাগে? আৰু 10%, 20% সুদত টকা লয় না? ইয়াতো সুদখোৰ আছে নে নাই? এতিয়া মই দালালৰ পিছত সিদ্ধান্ত লৈছো যে অসমত সুদখোৰবিলাক থাকিব নালাগে। গতিকে আপোনালোকৰ যদি কোনো সেই সুদখোৰবিলাকৰ নাম পুলিচত দি দিব, আমি তেওঁলোকক অলপ অলপ চৰকাৰৰ ঘৰত লৈ লৈ গৈ আছো যে আপোনালোকে আমাৰ লগত থাকক। এতিয়ালৈকে 200জন মানক লৈ গলো, কিন্তু আৰু বহুতক লৈ যাব লাগিব। দুখীয়া মানুহক 100 টকা ধাৰ দিয়ে, দিবই মাহত 10 টকা দিব লাগিব, মাহত 20 টকা দিব লাগিব। এনেকুৱা চিষ্টেম হ'ল নেকি কওকচোন?
এতিয়া লাহে লাহে আমি অসমখনত সব জংগল চাফ কৰিম, একো জংগলে থাকিব নিদিওঁ, একো সন্মুখত আমি জংগল থাকিব নিদিওঁ। আমাৰ অসমখনত ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ আমি ৰাজ্য বনাব লাগিব বুলি কয় সকলোৱে লগ হৈ পেলাই। আৰু সেইকাৰণে আপোনালোকে সকলোৱে আমাক সহযোগিতা কৰিব। আজি পুনৰ এবাৰ মই ধেমাজি ৰাইজক মোৰ মৰম, মোৰ প্ৰণাম, মোৰ সেৱা আগবঢ়াই আপোনালোক সকলোকে মোৰ শুভেচ্ছা আগবঢ়াই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। মোৰ লগত একেলগে ক'ব